हेलो गाइस नमस्कार हरीश बिजनेस इन आसाम स्वागतम। तो आज আছে ডিউটি তো মানিকপুৰ তো 3 দিন গলো মানিকপুৰ আজিও যাম তো কি হয় আপোনালোকক দেখাম যদি পাওঁ ভিডিঅ' কৰিবলৈ। তো এতিয়া মই এয়া পুখুৰী পাৰতে আছো অলপমান পাথৰত আছো কিনে কি বস্তুবিলাক দেখা আছো আৰু ইপিনে গাইস আপোনালোকক দেখা এই জাগাখন ভাঙি দিছো তো তামোল গছ মানে তামোলগিলা বেয়া হৈ যাবলৈ ধৰিছিল। তো আজি মই তামোল গছবোৰ মই দিয়া নাই এজন মানুহ আহিছিল হাজিৰা কৰা তো লুকাই দিছিলোঁ তো চাফা কৰি দিলোঁ। আৰু ইফালে গাছ আছে লেবু গাছ আছে জলপাই এনেকৈ কিবা কিনি আছে গাছ আৰু ইফালেও উঠি আছে ক্ৰমান্বয়ে লাহে লাহে। তো আৰু ইপিনে পৰহি ৰাতিপুৱা কামটো কৰিছিলোঁ একদম ৰাতিপুৱা উঠি কাম সময় নাপাওঁ তো সময় নাপাওঁ বেৰাখন থৈ দিছোঁ আধা লিটাৰ যেতিয়া সময় পাওঁ তেতিয়াই। অমিতাও মানে পকিব ধৰিছে আৰু লোকেল লেচেৰি অমিতা পকি আছে ধুনীয়া কৰি চাওক অমিতা ধুনীয়াকৈ লাগি আছে। আৰু ইপিনে পথাৰৰ পিনে যাওঁ ইপিনে হাল মাৰিব লাগিছিল সময় পোৱা নাই। তো কি হয় আজি যাওঁ কালি বা মাৰো না নামাৰ গেৰেণ্টি কালিও যাব লাগিব এই 16 তাৰিখলৈকে হ'ব লক্ষী পূজা। তো আপোনালোকক ভাবিছোঁ ভিডিঅ' এটা বনাই দিম পথাৰত বহুত দিন দেখা নাই পথাৰৰ দৃশ্য। ইয়াত মূলা ফেলিছিলোঁ মূলাটো গ'ল বৰষুণতে আৰু এই কেইডালমান খাটা পেলাইছিলোঁ খাটাও মানে হৈছে খাৰটো হ'লেই হ'ল আৰু বিক্ৰী কৰিব নহ'লেই হ'ল। আৰু পিনে আছে কচু তো কচু খোৱাৰ কাৰণে আৰু ফাদাৰে বিক্ৰী কৰিব মাজে মাজে এনেকৈ কচু গাছ গছনি এনেকৈ কলৰ চলে ৰুই দিছোঁ আৰু এতিয়া আছোঁ মই ধানৰখিনি পথাৰত দেখাই আছোঁ ধান কেনেকুৱা হৈছে আপোনালোকক দেখাইছোঁ কষ্ট কৰিছোঁ বহুত ধানবোৰ শুনা চাংটং। তো যদি নেক্সট পোৱা নাই কি কৰিব আৰু এই ধান খেতি চাওক ইমান ধান খেতি এনেকুৱা হৈছে কাম নহ'ল ভালেই নহ'ল এইবাৰ সকলো বৰবাদ হৈ গৈছে চাওক হ'ল গাইছ কি কৰিব ধান ভাল নহয় এইবাৰ। তো আৰু এয়াই ধান খেতিৰ পৰাই আপোনালোক স্বাগতম জানিছোঁ আৰু ফটো মাৰি দিওঁ বাছ ফটো হৈ গ'ল গাইছ কি কৰিব ধান খেতিত যাব পৰা নাই টাইম পোৱা নাই। তো এনেকৈ কাম বন কৰি আছোঁ আৰু তাতেও নিদিছিলোঁ খুটাৰ কাম তো সিপিনে 10 মাইলত তেনেকৈ টাইম পালোঁ সেই টাইমত মিলাই দিলোঁ আৰু টাইম পালে আৰু কৰি দিম। তো সময় বহুত তাকত অকলে ঘৰত চব কৰিব লাগে গাইছ কি কৰিব। ইফালে গাছ গছনি যত্ন কৰিব পৰা নাই আৰু পানীলাও গাইছোঁ পানীলাও যত্ন ল'ব নাই ইমান নালাগে গাছ চেচ টাইপ এনেকৈ চেচ জাকাখন লেচেৰি ৰুই আছে জাপা চাফা কৰি দিব লাগে হাল মাৰিবলৈ সেইবোৰ টাইম পোৱা নাই। সেই জাকা ভাঙি গৈছে মাছক আধাৰ দিব পৰা নাই মাছবোৰৰ মানে কি কৰিব আৰু মম'জ চাওমিনগিলা ৰয় মাজে মাজে বিক্ৰী নহ'লে দোকানত। তো পুখুৰীত দিওঁ আজিও দিছোঁ মাজে মাজে দিওঁ মাছে খাই আছে মোৰ আৰু য'তেই হ'লেও চলে আৰু কামটো। এয়া গৰুকেইটা বান্ধ লাগি আছে আৰু আমাৰ গৰুকেইটা অলপমান লৰা দি আছে। গাইছ এতিয়া আমি ওলালোঁ মেলাত ওলালোঁ যাম এতিয়া মানিকপুৰ। তো আপোনালোকক দেখাম ধুনীয়া কৰি পাৰোঁ নে তো আজি এনেকৈ যাম আজি যিটো ৰাস্তা দি যাম কাপোৰটো লৈ আহিবি আমাৰ মায়ে কাপোৰটো দি দিব আমাক এক নিদং এ পাল টাটা টাটা দি টাটা বাই বাই মণি লাভ ইউ আৰম্ভ আৰু এইফালে আছে ব্যস্ত বিৰাট আৰম্ভ গাইছ ভুৰিখান এই চা ঘাটা দিছে ৰাস্তা কাষৰে কাষৰে। তো আজি ভিডিঅ'টো বনাই আছোঁ পাৰোঁ যদি কিমান দূৰ পাওঁ ৰাতিপুৱা ব্লগটো হোৱা নাই যিহেতু তো মেৰাল ৰাস্তা এনেকৈ যাই আছে যা যদি আজি গৈ আছোঁ এতিয়া চাওক পথাৰ এই ধান ওলাব ধৰিছে গাইছ ধুনীয়াকৈ ধান ওলাব ধৰিছে এনেকৈ গৈ আছোঁ ডাউটো ওলাইছে না কিয় বান্ধ বিলিছে ডাউটো বা ভৰা দিল না নিদিল
গাইছ মেলাত আহি পালোঁ মানিকপুৰ এই আছা কি ওলাইছে খেলাত কেনেকুৱা লাগছে ঐ উঠে উঠি না উঠা আৰম্ভ হৈছে বৰ্তমান আৰম্ভ হৈছে মানুহ চানুহ হোৱা নাই এতিয়া আমাৰ দোকানখন ইফালে লগাই দিছোঁ এই চলি আছে এইফালে সিফালে এই যে কেৰেলা এনেই হয় ইখান গাড়ি তো ওই সেই দেউরাই ও